এবাৰ লাজ কৰক এবাৰ এই নিউজটো চোৱাৰ পিছত নিজৰ সন্তানকেইটা মুখলৈ এবাৰ চাওক আপোনাৰ সন্তানৰ দৰে আপোনাৰ ভতিজাৰ দৰে ইয়াত হাজাৰজন সন্তান আছে হাজাৰজন ভতিজা আছে আপোনাৰ পত্নীজনীৰ দৰে যেনেকে আপুনি আপোনাৰ পত্নীৰ শিৰত সেন্দুৰ বুলাই এক মৰ্যাদা দিছে তেনে মৰ্যাদাৰে জীয়াই থাকিব বিচাৰে ইয়াৰ বোৱাৰীসকল কিয় কাহিনীছে এই অধিকাৰ কিয় কাহিনীছে জনতাৰ কৰ কাতলেৰে দৰমহা লোৱাৰ পিছতো এই 2 নম্বৰ টকা পোৱাৰ প্ৰতি আপোনালোকৰ ধান্দা লাজ আহি কিন্তু পইচা কেইটামান লয় গুচি যায় লাজ লাগিছেনে খাকি পোছাক পিন্ধা মই আবকাৰীক প্ৰশ্ন কৰিছো কি কাম এই মদ টোপাৰ কাৰণে হয়তো কাৰোবাৰ সংসাৰো ভাগি গৈছে মদে খুলি খুলি খাইছে নেকি সমাজখন খাইছে আকৌ মদৰ কাৰণে আজি বহুতো ল'ৰা বেমাৰত পৰিছে জানিবলৈ ইচ্ছা কৰিম এই পুলিবৰ অঞ্চলত আপোনালোকৰ মূল সমস্যা কি যি সমস্যাই আপোনালোকক আজি ধুৱাই গৈছে যি সমস্যাই নতুনক আপোনালোকৰ সন্তানসকলক বিপদগামী কৰাৰ শংকা সম্ভাৱনা আহি পৰিছে নিৰ্ভয়ে নিহংকুচে নিজৰ সন্তানৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত কোনে ক'ব আপোনালোকৰ এই অঞ্চলৰ মূল সমস্যা কি সামাজিক সমস্যা কোনে ক'ব মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি এগৰাকী জনপ্ৰতিনিধি আছিল এই অঞ্চলৰ সামাজিক সমস্যা কি ৰাজনীতি কথা বাদ দিলোঁ এনেকুৱা কি সমস্যা আছে যি নতুন পুৰুষক এক বিপদগামী কৰিব পাৰে নতুন আপোনাৰ সন্তানক আপোনাৰ নাতি নাতিনীক বিপথে পৰিচালিত কৰিব পাৰে তেনেকুৱা কিবা সমস্যা আছে নেকি আছে কি আছে মদ সন্তানসকলে দেখি দেখি আকৌ তেওঁলোকো মদত অভ্যস্ত হৈ গৈছেগৈ প্ৰিয় দৰ্শকসকল মই এই কথাষাৰ উলিয়াবলৈ মই আমগুৰিৰ পৰা আহিছোঁ দাৱনীসকলৰ এই সুন্দৰ ধান দোৱা পৰিৱেশটো তুলি ধৰাৰ লগতে মই জানো এই অঞ্চলত ব্যাপক মদৰ প্ৰচলন ব্যাপক খালি মই এখেতসকলৰ মুখেৰে উলিয়াবলৈ চেষ্টা কৰিছোঁ ক'ত গ'ল আবকাৰী ক'ত গ'ল খাকী পোছাক পিন্ধা সেই সৈনিকসকল লাজ লাগিব লাগে আবকাৰী বিভাগৰ লাজ লাগিব লাগে আপোনালোকৰ এখন সমাজক নতুন পুৰুষক ধ্বংসৰ মুখলৈ ঠেলি দি আপোনালোকে ৰাইজৰ কৰ কাতলেৰে দৰমহা লৈ আছে নিৰ্লজ আপোনালোক আজি চাওক পুলিবৰ এই বৃহত্তৰ অঞ্চলটো জেহেনীয়া চামগুৰিৰ পৰা আদি কৰি চুলাই যি উপদ্ৰৱ তাত হেৰাই গৈছে এই মাতৃসকলৰ সপোন প্ৰতিক্ষণতে শংকাত দিন পাৰ কৰিছে মোৰ ল'ৰাটোৱে মদত মোক দিব নেকি মোৰ নাতিটোৱে কাইলৈ মদত আসক্ত হ'ব নেকি হেৰাই যাব নেকি তাহাঁতৰ সুন্দৰ ভৱিষ্যত আজি এই মহিলাসকলে ক'লে যে মদেই হৈছে এই অঞ্চলটোৰ প্ৰধান সমস্যা ক'ত আছে জনপ্ৰতিনিধি ক'ত আছে আবকাৰী বিভাগ ক'ত আছে আবকাৰী বিভাগৰ মন্ত্ৰীজন লাজ লাগিব লাগে জনতাৰ ভোটেৰে আপোনালোকে নিৰ্বাচিত হৈছে জনপ্ৰতিনিধি হৈছে জনতাৰ কৰ কাতলেৰে আপোনালোকে দৰমহা লৈছে তাৰ পিছত কোনে দিলে আপোনালোকক এখন সমাজক তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ এই অধিকাৰ প্ৰশ্ন কৰিব এদিন ৰাইজ ওলাই আহিব আৰু আপোনালোকে উত্তৰ দিবলৈ উত্তৰ বিচাৰি নাপাব কি ক'ব কওক হয় একদম তেওঁলোকৰ উত্তৰ বিচাৰি নাপাব তেওঁলোকে আহি কিন্তু পইচা কেইটামান লয় গুচি যায় লাজ লাগিছেনে খাকী পোছাক পিন্ধা মই আবকাৰীক প্ৰশ্ন কৰিছোঁ আপোনালোকো কোনোবা মাতৃৰ সন্তান আপোনালোকো কোনোবা পত্নীৰ স্বামী আপোনালোকো কোনোবা পুত্ৰজীৰ পিতৃ লাজ লাগিছেনে এই আইগৰাকীয়ে যে ক'লে কেইটামান পইচা লৈ আপোনালোক গুচি যায় এবাৰ লাজ কৰক
এবাৰ এই নিউজটো চোৱাৰ পিছত নিজৰ সন্তানকেইটা মুখলৈ এবাৰ চাওক আপোনাৰ সন্তানৰ দৰে আপোনাৰ ভতিজাৰ দৰে ইয়াত হাজাৰজন সন্তান আছে হাজাৰজন ভতিজা আছে আপোনাৰ পত্নীজনীৰ দৰে যেনেকে আপুনি আপোনাৰ পত্নীৰ শিৰত সেন্দুৰ বুলাই এক মৰ্যাদা দিছে তেনে মৰ্যাদাৰে জীয়াই থাকিব বিচাৰে ইয়াৰ বোৱাৰীসকল কিয় কাহিনীছে এই অধিকাৰ কিয় কাহিনীছে জনতাৰ কৰ কাতলেৰে দৰমহা লোৱাৰ পিছতো এই 2 নম্বৰ টকা পোৱাৰ প্ৰতি আপোনালোকৰ ধান্দা লাজ নাই কি ক'ব কি ক'ম এই মদ টোপাৰ কাৰণে হয়তো কাৰোবাৰ সংসাৰো ভাগি গৈছে গম পাইছেনে এই মদৰ কাৰণে আজি হয়তো ল'ৰাই মদ খাই ঘৰত হুলস্থুল কৰিব কাইলৈ হয়তো সৰু ল'ৰা এটাই ডাঙৰটোক দেখি খাব এইটোৱে আমাৰ বেলেগ চিন্তা হৈ গৈছে কাৰণ কেলে এই উঠি অহা যদি এই সৰু সৰু ল'ৰা ছোৱালীবোৰে ল'ৰাবিলাকে যদি মদৰ মুখত ডাঙৰবোৰক দেখি দিয়ে কি হ'বগৈ এটা পৰিস্থিতি হৈছে এইগৰাকী মাতৃৰ যি কণ্ঠ কপা কণ্ঠৰে তেখেতে যিখিনি শব্দ নিগৰাইছে বাক্য নিগৰাইছে এই শব্দ এই বাক্যই যদি আপোনালোকৰ অন্তৰত কঁপনি নুতুলে আপোনালোকে মাত্ৰ দেহধাৰী এটা জকাহে আপোনালোক মানুহ হ'ব নোৱাৰে যদি মানুহ হয় প্ৰমাণ কৰক ইয়ালৈ আহক আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি এই মাতৃসকলৰ হেৰুৱা সপোন হেৰুৱা হাঁহিবোৰ ঘূৰাই দিয়ক কি ক'ব মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব মদে খুলি খাইছে নেকি সমাজখন খাইছে আকৌ মদৰ কাৰণে আজি বহুতো ল'ৰা বেমাৰত পৰিছে তেনেকুৱাকে বহুতৰ ভয় লাগে নেকি কালিলৈ আপোনাৰ নাতিটোৱে মদত মুখ দিব তেনে শংকা আপোনাৰ নহয় লাগে আকৌ লাগে ভয় সেইটোলৈ নিজৰ এতিয়া মোৰ ল'ৰা নহ'লে কি হ'ব ওচৰ চুবুৰীয়াবোৰৰ দেখিলেও ভয় লাগে নহয় এইটোৱে আজি খাই আহি হুলস্থুল কৰিব কি ক'ব কেনেধৰণৰ আপুনি চৰকাৰলৈ আবকাৰীলৈ কি আহ্বান জনাব কেনেধৰণৰ পদক্ষেপ লোৱাটো বিচাৰিব আবকাৰীয়ে যাতে আমাৰ গাঁওখনৰ আহি পিনি যিবিলাক চুলাই ঘাটি আছে সেইবিলাকক সোমাই তেওঁলোকক সাৱধান কৰি দিয়কহি ভাঙি চব অঁতৰাই লৈ যাওক তেওঁলোকে সেইটোৱে মই বিচাৰোঁ ধন্যবাদ এগৰাকী জনপ্ৰতিনিধি হিচাপে শেষত আপোনাৰ পৰাই মই জানিব বিচাৰিম কি আহ্বান জনাব আবকাৰীলৈ আহ্বান জনাম মই এই মদৰ ঘাটিবোৰ উচ্ছেদ কৰক যাতে আকৌ দ্বিতীয়বাৰ আহি ইয়াত আকৌ তেওঁলোকে ভাঙি থৈ যায় আকৌ লগালগ তাৰ আগতীয়াকৈ তেওঁলোকে সময়ত খবৰ দিয়ে লুকুৱাই মেলে আৰু থৈ দিয়ে দাম চামবোৰ তাৰ পিছতে আকৌ বনাই তেনেকৈ সেইবোৰ যাতে নকৰক আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে তেওঁলোকে অকণমান চিন্তা কৰক কাৰণ কেলৈ এই মদৰ কাৰণে আমাৰ এই ৰোড ঘাটিৰ পৰা ধৰি আমাৰ এই অঞ্চলটো চাটি ধৰিছে মদৰ হেৰিয়ে বনোৱা নহ'লে চাটি ধৰিছে গতিকেলৈ এইটো পৰিয়ালখিনি যাতে আমাৰ সুখে সন্তোষে থাকিব পাৰে মই আবকাৰীলৈ তাকে আহ্বান জনাম কি ক'ব শেষত আপোনাৰ পৰা জানিব বিচাৰিম কি আহ্বান জনাব মই সেইটোকে কৈছোঁ আবকাৰীসকলে যাতে আহি ভালকৈ বিচাৰ কৰে আৰু কোনো টকা পইচা উচ্ছেদ কৰি ভাঙি থৈ যায় যাতে চোৱা গাঁওখন যাতে নিকা হয় সকলো ভালে সকলে জীয়াই থাকে প্ৰিয় দৰ্শকসকল দেখিলে শুনিলে বুজিলে পুলিবৰ জেহেনীয়াৰ পৰা আদি কৰি এই বৃহত্তৰ অঞ্চলৰ সামাজিক সমস্যা এতিয়া মদ শংকাত দিন অতিবাহিত কৰিছে মোৰ নাতিটোৱে কালিলৈ চুলাইত মুখ দিব নেকি শংকাত দিন পাৰ কৰিছে হেৰাই যাব নেকি মোৰ কণমানি নাতিটোৰ সম্ভাৱনাময় ভৱিষ্যত এনেধৰণে দিন অতিবাহিত কৰিব লগা হৈছে এইসকল মহিলাই শংকা হয় কেনেবাকে কেতিয়াবা হেৰাই যাব নেকি কপালৰ সেন্দুৰকণ এনেধৰণে দিন অতিবাহিত কৰিছে শংকাত ভয়ত গতিকে আমি এই পথাৰৰ পৰাই আঘোণৰ এই পথাৰৰ পৰাই আবকাৰীক দাবী জনাম যে আপোনালোকে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰলৈ আহ্বান জনাম যে আবকাৰীক আপোনালোকে নিৰ্দেশ কৰক কি কাৰ বাবে পুহি ৰাখিছে এইসকলক জনতাৰ কৰ কাতলেৰে দৰমহা দি যদি জনসাধাৰণক শংকামুক্ত কৰিব নোৱাৰে এখন সমাজৰ পৰা বৰবিস্বৰূপ এই চুলাই যদি উচ্ছেদ কৰিব নোৱাৰে গতিকে আশা কৰোঁ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণেৰে এই জনতাৰ এইসকল মহিলাৰ আশাবোৰ আপোনালোকে ঘূৰাই দিব